মালতী বাইদেউ বজাৰ কৰিব আহিছে নেকি? ময়ো সেই অকণমান ওলাই আহিব লগা হ'ল আকৌ। ছোৱালীজনী আমনি কৰি আছিলে বোলে কিবা এটা খাওঁকে, সেইকাৰণে ভাবিলো এই ওচৰৰ বজাৰখনলৈকে আহোঁ। আপুনি পিছে কি লৈছে? সেইটো ইমান ডাঙৰ, ইমান ধুনীয়া পুতলা। পুতলাটো মই চাওঁগেচোন ওচৰৰ পৰা। ইমান ধুনীয়া লাগিছে চাবলৈ। ৰূপা, ময়ো সেই বজাৰ কৰিবলৈকে আহিলোঁ। এই চব্জি একোটা নাছিলে আকৌ, তাকে নিবলৈ বুলি আহিছোঁ। লগতে ল'ৰাটোৱে আকৌ ফল মূলৰ কথা কৈ আছিলে, কিবা ফল মূল এটা খাবলৈ মন গৈছে বুলি, সেইকাৰণে ওলাই আহিলোঁ। এনেই বাৰু আহিবলৈ মনেই নাযায়, যিটোহে গৰম পৰিছে, কিন্তু উপায়ো নাই এতিয়া। সেইটো কাৰণে দূৰলৈ নগ'লো আৰু, ওচৰৰ বজাৰখনৰ পৰাই কিবা এটা নিওঁ বুলি ইয়ালৈকে গুচি আহিলোঁ। হয় নেকি বাইদেউ? তাকে মোৰো সেই একে অৱস্থা। দূৰলৈ এতিয়া গৈ থাকিবলৈ মন নগ'ল গৰমৰ কাৰণে। তাতে ছোৱালীজনীকো লগত লৈ আহিছোঁ। এই আকৌ ঘৰত থৈ আহোঁ বুলি ক'লেও নহয়। তাই লগতে আহিবলৈ বিচাৰে, সেইটো কাৰণে ওচৰলৈকে গুচি আহিলোঁ। বাৰু বাইদেউ, আপুনি বজাৰ কৰক তেতিয়াহ'লে। মোৰ বাৰু হ'লেই, ফল মূল দুটামান লৈ লওঁ, তাৰপিছত যাওঁ আৰু। আপুনি গৈ থাকক দেই। পাখি ক'লৈ গ'ল? পাখি, ক'ত গ'লা তুমি? হে ভগৱান, মই মালতী বাইদেউৰ লগত কথা পাতি থাকোঁতে ছোৱালীজনীৰ কথা পাহৰি থাকিলোচোন। ক'লৈ গ'লগৈ বাৰু তাই? সেই মাত্ৰতো ইয়াতে আছিলে। অকণমান আগলৈ গৈ চাওঁগৈচোন। ছোৱালীজনী ক'লৈ গুচি গ'ল বাৰু? গোটেই বজাৰ বিচাৰিলোঁ, তাৰ পৰা মই ইয়াত পালোহি, কিন্তু ছোৱালীজনী ক'তো দেখি নাপালোঁ। তাই ক'লৈ গুচি গ'ল সেইটোৱে ভাবি পোৱা নাই। এখেতক ফোন এটা কৰি কৈ দিওঁচোন, ছোৱালীজনীক বিচাৰিবলৈ পুলিচত খবৰ দিবলৈ। কোনোবাই কেনেবাকৈ তাইক কিডনেপ কৰি লৈ যোৱা নাইতো। হে প্ৰভু, মোৰ ছোৱালীজনী ৰক্ষা কৰিবা। তাই হঠাৎ ক'ত গ'লগে বাৰু? ইমান সৰু ছোৱালীজনী। মা, তুমি ক'লৈ গ'লা মা? মা, মই ইয়াত অকলে আছো। মা ক'লৈ গ'ল? মই এতিয়া ক'ত বিচাৰিম মা? মা, মা, মোক লৈ যোৱাহি ঘৰলৈ। মই ইয়াত অকলে আছো। মই ক'ত বিচাৰো বাৰু মা? তুমি আহিলা? পুলিচে কি ক'লে কোৱাচোন? ছোৱালীজনী বিচাৰি পালেনে? মোৰ যে বৰ চিন্তা হৈছে। তাইক কোনোবাই কিডনেপ কৰা যেনে লাগিছে মোৰ। নহ'লে হঠাৎ ক'লৈ গুচি যাব? মোৰে ভুল হ'ল, মই তাইক লগত বজাৰলৈ লৈ যাবই নালাগিছিল। তাইক মই কৈছিলোঁ ঘৰতে থাকা বুলি, কিন্তু তাইহে নামানিলে। লগতে বোলে বজাৰলৈ যায়, সেইটো কাৰণে লৈ গুচি গৈছিলোঁ। কিন্তু এনেকুৱা কিবা এটা হ'ব বুলি জনা হ'লে মই তাইক কেতিয়াও লৈ নগ'লো হয়। মোৰ ছোৱালীজনী ক'ত আছে বাৰু? তাই কোনে লৈ গ'ল? তুমি এনেকৈ কান্দি নাথাকিবা ৰূপা, তোমাৰ একো ভুল নাই। তাইক ঘৰত অকলে থৈ যাবলৈওতো ঘৰত কোনো নাছিলে। তাইও অকলে থাকিবলৈ বেয়া পায়, সেইকাৰণে তাই তোমাৰ লগত যাবলৈ হেৰি কৰিছিলে, আমনি কৰিছিল, আৰু তুমিও সেইটো কাৰণেহে লৈ গৈছিলা। এতিয়া তোমাৰ তাতনো কি ভুল? তুমি জানি বুজি তাইক ক'ৰবাত এৰি থৈ অহা নাই নহয়। নাকান্দিবা, পুলিচে চেষ্টা কৰি আছে বিচাৰিবলৈ। নাজানো আৰু, মোৰো তাইৰ কাৰণে বৰ চিন্তা হৈছে। যদিও কোনোবাই লৈ গৈছে তাইক, কিয় লৈ গ'ল বাৰু? টকা লাগে যদি সেয়াও দিম, কিন্তু এতিয়ালৈকে আমাৰ ওচৰতো একো ফোনেই অহা নাই। কি কৰোঁ একো ভাবি পোৱা নাই মই। এতিয়া অকল আমি পুলিচৰ ওপৰত ভৰসা কৰি থাকিব লাগিব, তাতকৈ আৰু বেলেগ কৰিবলৈ একোৱেই নাই আমাৰ ওচৰত। ছোৱালীজনী অবিহনে মই কেনেকৈ জীয়াই থাকিম বাৰু? ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰিছো, তাই হঠাৎ এনেকৈ নোহোৱা হৈ গৈছে। ক'লৈ গ'ল? কোনোবাই কিডনেপেই কৰিলে নে কি কৰিলে একো ভাবি নাই পোৱা। তাই ভালে থাকক, য'তে থাকক। পুলিচে এতিয়া বিচাৰিব পাৰে নে নোৱাৰে নাজানো আৰু। মই সেনেকুৱা বুলি কেতিয়াও ভবা নাছিলো, তাই যে এনেকৈ মোৰ ওচৰৰ পৰা নোহোৱা হৈ যাব। আপুনি মোৰ ছোৱালীজনীক য'ৰ পৰা হ'লেও বিচাৰি আনি দিয়ক। মই নাজানো, কিন্তু মোৰ ছোৱালী মোক লাগে। তাই অবিহনে মই থাকিব নোৱাৰো। আপুনি পুলিচক কওক, ৰূপা, সোনকালে হ'ব মোৰ দিয়া, ছোৱালীজনী বিচাৰি তুমি দিবলৈ। চিন্তা নকৰিবা। মই পুলিচক কৈছো নহয়, তেওঁলোকে যিমান যি কৰিব আছে কৰক, কিন্তু আমাৰ ছোৱালীক বিচাৰি দিবলৈ কৈছো। তুমি এতিয়া কন্দা কটাখন কৰি নাথাকিব, নহ'লে তোমাৰ এইটো অৱস্থা দেখি মই কেনেকৈ থাকিম তুমি নিজেই কোৱাচোন। সেইফালে আমাৰ ছোৱালীজনী নাই, আনফালে তুমি এনেকৈ কন্দা কটাখন কৰি থাকিলে মই কি কৰিম একোৱে ভাবি নোপোৱা হৈছো। গতিকে তুমি অকণমান শান্ত হোৱা, মই আকৌ পুলিচৰ তাত গৈ খবৰ কৰিম। তেতিয়ালৈকে তুমি অকণমান আৰাম কৰি লোৱা। ৰাতিপুৱাৰ পৰা তুমি একো এটা খোৱা নাই, সেনেকৈ তোমাৰ গাটো বেয়া হৈ যাব। গতিকে ব'লা, অলপ আৰাম কৰি লোৱাগে তুমি। শুনাচোন, আজি তোমাৰ অফিচ নাই নহয়? মই কথা এটা ভাবিছিলো। আজি আমাৰ মাইনাৰ জন্মদিন আছিলে। তাই আজি আমাৰ মাজৰ পৰা নোহোৱা 3 বছৰে হ'ল। পুলিচেও ইমান দিনে তাইক বিচাৰি উলিয়াব নোৱাৰিলে। তাই আছেই নে নাই সেয়াও নাজানো, কিন্তু আজি তাইৰ জন্মদিন বুলি মই মন্দিৰলৈ যাব বিচাৰিছো, তাইৰ নামত চাকি এগছ দিবলৈ। যদিও তাই আছে, য'তে আছে ভালকে থাকক, সেয়াই বিচাৰিছো। আৰু তাইক যদি আমি বিচাৰি পাওঁ,
সেইটো কাৰণেও প্ৰাৰ্থনা কৰিব যাম বুলি ভাবিছো। তোমাৰ যদি কাম নাই মোক মন্দিৰলৈ লৈ যাবা নি? মোৰ বৰ বেয়া লাগি আছে আজি মনটো। হয় নেকি ৰূপা? মন্দিৰ গ'লে হয়তো অকণমান ঠিক মনটো আছে, ভাল লাগিব। তুমি ওলাবা। মোৰ আজি কাম নাই, আৰু আজি আমাৰ মাইনাৰ জন্মদিন হয়, সেয়া মোৰো মনত আছে। ময়ো নভবা নহয় আজি মন্দিৰত গৈ চাকি এগছ দিম বুলিয়ে ভাবিছিলোঁ। কিন্তু তুমিও যাবা যেতিয়া ভালেই আছে, আমি একেলগে যাম আৰু মন্দিৰত চাকি দি আহিম। তুমি চিন্তা নকৰিবা ৰূপা, আমাৰ ছোৱালীজনী য'তেই আছে ভালকৈ আছে, সেয়াই ভাবি ল'ব লাগিব। তাৰ বাহিৰে আৰু আমাৰ উপায় নাই। ৰ'বা, মই ৰেডি হৈ লওঁ, তুমিও ৰেডি হৈ লোৱা, তাৰপিছত আমি মন্দিৰলৈ ওলাই যাওঁ। হে প্ৰভু, আপুনি মোৰ ছোৱালীজনীক কিয় মোৰ ওচৰৰ পৰা লৈ গ'ল? তাই এতিয়া ক'ত আছে, কি কৰিছে, একো গম নাপাওঁ। পুলিচেও তাইক বিচাৰি উলিয়াব নোৱাৰিলে। আজি 3 বছৰেই হ'ল তাই হেৰুৱা, কিন্তু আজিলৈকে তাই একো এটাই খবৰ নাপালোঁ আমি। আপুনি কিয় বাৰু এনেকুৱা কৰিলে মোৰ লগত? এজনীয়ে ছোৱালী আছিল, তাইক আপুনি কিয় মোৰ ওচৰৰ পৰা আঁতৰাই লৈ গ'ল? কিয় এনেকুৱা কৰিলে? আজি তাইৰ জন্মদিন হয়, সেইবাবে তাইৰ নামত চাকি এগছ দিওঁ বুলি আপোনাৰ ওচৰলৈ আহিছোঁ। তাই যদিও আছে, য'ত আছে ভালকৈ ৰাখিব আৰু আশীৰ্বাদ কৰিব, আৰু তাইক যদি আমি বিচাৰি পাই যাওঁ, সেয়াই মোৰ আশা। চোৱাচোন এই ছোৱালীজনীলে, দেখিয়ে বেয়া লাগিছে। তাইৰ চাগে এই পৃথিৱীত কোনোৱে নাই, সেইকাৰণে এনেকৈ মন্দিৰৰ আগত বহি ভিক্ষা খুজিব লগা হৈছে। আমাৰ মাজনীও হয়তো এই বয়সৰে হ'ব এতিয়া যদি আছে, আৰু তাইও চাগে এতিয়া এনেকৈ ভিক্ষা খুজি ফুৰিব লগা হৈছে। কাৰণ আজি আমি তাইৰ ওচৰত নাই, সকলো মোৰ কাৰণে হ'ল। এতিয়া এই ছোৱালীজনীক দেখি মোৰ তাইলৈ মনত পৰিছে। তাই কিমান কষ্ট কৰি আছে এই 3 বছৰে, আমি হয়তো কল্পনাও কৰিব নোৱাৰো। তাইক বিচাৰি পোৱা হ'লে কিমান ঠিকেই কৈছা মনটো ৰূপা, ভাল লাগিলে হয়। আমাৰ মাজনীও কি আজি ক'ম তোমাক? এই বয়সৰে হ'ব, তাইও বৰ কষ্টত আছে যেন লাগিছে। তাইক যদি আমি বিচাৰি পোৱা হ'লে তাইক আৰু মই মোৰ চকুৰ সন্মুখৰ পৰা কেতিয়াও আঁতৰ হ'ব নিদিলোঁ হয়। কিন্তু ৰূপা, আমি ভাবিবহে পাৰোঁ, বিচাৰি পোৱা হ'লে ইমান বছৰে বিচাৰি পালোঁ হয়। আজি 3 বছৰ হ'ল, এতিয়া তাই ইয়াত আছে নে নাই সেয়াও আমি নাজানো। গতিকে এনেই ভাবি মন বেয়া কৰাতকৈ আমি তাইৰ কথা পাহৰি পেলোৱাই ভাল আছে। ব'লা ঘৰলৈ যাওঁ। কোনোবাই খাবলৈ কিবা এটা দিয়ক মোক, কৃপা কৰি মোক কিবা এটা খাবলৈ দিয়ক। 2 দিন ধৰি একো খোৱা নাই, বৰ ভোকত আছো। ভগৱানে আপোনাৰ মংগল কৰিব, মোক কিবা এটা খাবলৈ দিয়ক দয়া কৰি। সেয়া ৰ'বাচোন, ছোৱালীজনী বৰ ভোকত আছে, তাইক আমি কিবা এটা খুৱাই থৈ যাওঁ নেকি? ভাবিম আজি আমাৰ মাজনীৰ জন্মদিন বুলি একে কিবা এটা খুৱাই গৈছো, এয়ে আমাৰ মাজনী বুলি ভাবি লওঁ। ব'লা কিবা এটা তাইক দি থৈ যাওঁ। মাজনী, তোমাৰ ঘৰৰ আৰু কোনো নাই নেকি মানুহ? তুমি অকলে আছা? মই অকলে আছো। মাৰ লগত এবাৰ বজাৰলৈ গৈছিলো, তাৰপিছত মা ক'লে গ'ল নাজানো, তেতিয়াৰ পৰা মই ইয়াতে আছো। মোৰ মালে বহুত মনত পৰে, মা ক'ত আছে, মোক নিবলৈ কিয় নাহিলে, মই একো নাজানো। পাখি, মাজনী তুমি ইয়াত আছা? সেয়া দেখিছা, ভগৱানৰ ওচৰলৈ আজি বিচাৰি আহিছিলো যাতে মোৰ ছোৱালীজনী বিচাৰি পাওঁ, আৰু ভগৱানে মোৰ কথা শুনিলে, মই মোৰ ছোৱালী ঘূৰাই পালো। এয়া আমাৰ পাখি হয়। মাজনী, তুমি ইমান বছৰ ইয়াত আছিলা? মা, পাপা, তোমালোক? মা, তুমি মোক এৰি কিয় গুচি গৈছিলা? মই তোমাক ইমান বিচাৰিলো, ক'তো বিচাৰি নাপালো। ইয়াত মই ইমান কষ্টত থকা হৈছে, খাবলৈও নাপাওঁ। তুমি মোক এৰি থৈ কিয় গুচি গৈছিলা মা? মই তোমালৈ ইমান মনত পৰিছিলে। নাই নাই পাখি, মাজনী, মই তোমাক এৰি থৈ যোৱা নাছিলো। মই তোমাক বজাৰলৈ লৈ গৈছিলো, আৰু হঠাৎ তুমি তাৰ পৰা নোহোৱা হ'লা। গোটেই বজাৰত তোমাক বিচাৰিলো, অকল বজাৰ বুলি নহয়, তোমাক বিচাৰিবলৈ পুলিচতো দিয়া হ'ল, কিন্তু তোমাক কোনেও ক'তো বিচাৰি নাপালে মাজনী। তোমাকো মই বহুত মিছ কৰিছিলো, ভাবিলো তোমাক আৰু কেতিয়াও বিচাৰি নাপাওঁ, কিন্তু আজি তোমাক বিচাৰি পালো। মাজনী, এই 3টা বছৰে তোমাৰ বৰ কষ্ট হ'ল ন? নাখাই নবৈ এনেকৈ ইয়াত থাকিব লগা হ'ল। তোমাৰ মাক ক্ষমা কৰি দিবা। মই তোমাক সেইদিনা নিজৰ লগত ৰাখিব লাগিছিল, কিন্তু তুমি মোৰ কাৰণে হেৰাই গ'লা, আৰু ইমান কষ্ট খাব লগা হ'ল। এতিয়া আমি আহিলো নহয়, এতিয়াৰ পৰা তোমাক কেতিয়াও মই মোৰ সন্মুখৰ পৰা আঁতৰি যাব নিদিওঁ। আজি তোমাৰ জন্মদিন হয়, তোমাৰ জন্মদিন আজি বহুত ডাঙৰকৈ পাতিম, ব'লা আমাৰ লগত। মাজনী, ব'লা তুমি আমাৰ লগত। এতিয়াৰ পৰা আৰু তুমি এনেকৈ
ভিক্ষা খুজিব নালাগে আমাৰ কাৰণে তুমি বহুত কষ্ট পালা এতিয়াৰ পৰা আৰু একো কষ্ট পাবলৈ নিদিওঁ আজি তোমাৰ জন্মদিন তোমাক যি লাগে সকলো আনি দিম ডাঙৰ ডাঙৰ পুতলাও আনি দিম তুমি আজিৰ পৰা আমাৰ ওচৰৰ পৰা এনেকৈ আঁতৰি নাযাবা মাজনী তোমাক আজি পাই বহুত সুখী হৈছোঁ সঁচাই